আজি আমাৰ এই প্ৰতিবেদনৰ শিৰোনাম দেখিছে নহয়, বুজিবই পাৰিছে। গতিকে আহক আমি সাধাৰণ জনতাই হিন্দু মুছলমানক লৈ হাহাকাৰ কৰি থাকোঁ, মুছলমানৰ সংখ্যা বাঢ়িছে আৰু এওঁলোকে এই হামিদুৰ জাতীয় লোকক লগত লৈ লুণ্ঠন কৰি থাকক মানে কোটি কোটি টকা। এনেকুৱাই হৈছে। আজি মই কাহিনী ক'ম বজালী পৌৰসভাৰ। বজালী পৌৰসভাত হামিদুৰ নামৰ ঠিকাদাৰজন লগতে পৌৰসভাৰ পৌৰপতি উপ পৌৰপতি লগ হৈ সুদীৰ্ঘদিন কেনেকৈ লুণ্ঠন চলাই আহিছে তাক আমি আজি প্ৰমাণ সহকাৰে তথ্য সহকাৰে আপোনালোকক উদঙাই দিম। আৰু কৈছোঁ যে আমাৰ দৰে সাধাৰণ মানুহক ক'ৰবাত ব্যস্ত ৰাখি বিভাজনৰ ৰাজনীতিত ব্যস্ত ৰাখি এওঁলোকৰ একাংশই কেৱল লুণ্ঠন কৰি গৈছে জনতাৰ টকা। এয়াতো জনতাৰে টকা দিয়কচোন। এই যে পৌৰপতি বজালীৰ পৌৰপতিগৰাকীয়ে সুদীৰ্ঘদিন ধৰি একাধিক কাম কাজত এনেকুৱা চূড়ান্ত গাফিলতি কৰিছে আৰু এই হামিদুৰ নামৰ ঠিকাদাৰজনক লগত লৈ একাধিক কাম কৰিছে, অথচ ৰিজাল্ট নাই, শূন্য। আধাৰশিলা হয়, উদ্বোধন হয়, কামত নাহে। এখেত পৌৰপতি জলি চৌধুৰী মহাশয়া আৰু এখেত হ'ল উপ পৌৰপতি ৰাতুল ৰয়। ৰাতুল ৰয় হ'ল অসম গণ পৰিষদৰ আৰু জলি চৌধুৰী মেডাম হ'ল ভাৰতীয় জনতা পাৰ্টীৰ। গতিকে দুয়োজনে লগ লাগি উমৈহতীয়াভাৱে মিত্ৰজোঁটে এতিয়া কেৱল লুণ্ঠন চলাই গৈছে বজালী পৌৰসভাত। কেনেকৈ? এয়া হ'ল বজালী পৌৰসভাৰ বিজ্ঞানসন্মতভাৱে জাবৰ নিষ্কাশন কৰা প্ৰকল্পৰ নমুনাটো চাওক। আৰু 2023 চনৰ অৰ্থাৎ কিছুমাহ পূৰ্বে যোৱা বছৰ এই কামটোৰ অৰ্ডাৰ হৈছিল। মেচিনাৰিজখিনি যন্ত্ৰ পাতিখিনি তাত যোগান ধৰাৰ কাৰণে 70% ধন মুকলি কৰি দিছিল। শেহতীয়াভাৱে মাৰ্চ মাহৰ মানে এই 2024 মাৰ্চ মাহৰ 4 তাৰিখে মাননীয় মন্ত্ৰী ডাঙৰীয়া আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াই পৌৰপতি উপ পৌৰপতি আয়ুক্ত সদল বলে সকলোকে লগত লৈ পৰম উৎসাহেৰে এইটো মুকলি কৰিছিল। আৰু মুকলি কৰাৰ পিছত এয়া হ'ল দৃশ্য। মুকলি কৰাৰ পিছত আৰু দুদিনমান পিছতে বন্ধও কৰা হ'ল, মানে কাম নাই। তাৰপিছত কি হ'ল? তাৰপিছত মিস্ত্ৰীয়ে ভাত ৰন্ধা পাকঘৰত পৰিণত হ'ল এইটো বিজ্ঞানসন্মতভাৱে জাবৰ নিষ্কাশন কৰা প্ৰকল্প। আৰু এই প্ৰকল্পটোত সমুদায় খৰচ হৈছে 85,72,000 টকা। 85,72,000 টকা সাধাৰণ জনতাৰ ৰাজহৰ পৰা সংগ্ৰহ কৰা, সাধাৰণ জনতাৰ ওপৰত জাপি দিয়া বিভিন্ন কৰ কাটলৰ পৰা সংগ্ৰহ কৰা ধন এনেকৈ এওঁলোকে কৰি আছে ব্যৱহাৰ। আৰু এই টকা কাৰ পকেটলৈ গৈছে, কোনে উদাৰস্থ কৰিছে, তদন্ত কৰিলে সকলোবোৰ স্পষ্ট হ'ব। আমি কেৱল দেখুৱাই দিছোঁ কি হৈ আছে, কি হ'বলৈ গৈ আছে। মাননীয় পৌৰপতি বাইদেউ উপ পৌৰপতি মহাশয়াই এই হামিদুৰ ৰহমান নামৰ এই মানুহজনক, হামিদুৰ ৰহমান নামৰ এই ঠিকাদাৰজনক লগত লৈ এই কামবোৰ কৰি আছে। আৰু হামিদুৰ ৰহমান হ'ল যোৰহাটৰ, মানে বৰপেটা বা বজালী অঞ্চলৰ কোনো স্থায়ী ঠিকাদাৰ নাপালে এওঁলোকে। তাতো অংক, মানে ক'ত কেনেকৈ কি ধৰণে অংক কৰি আছে সাধাৰণ জনতাই ভাবিবই নোৱাৰে। আৰু সাধাৰণ জনতাক বিভিন্ন টোপ দি এওঁলোকে বেলেগত ব্যস্ত ৰাখে আৰু মালটো এওঁলোকে খাই থাকে। এই মাল খোৱা সকলৰ বিৰুদ্ধে ব্যৱস্থা কোনে ল'ব? এই যে চৌধুৰী মহাশয়া পৌৰপতি আৰু পৌৰপতি ডাঙৰীয়ানীয়ে হেনো তেওঁৰ অফিচৰ গাড়ীখন আপোনাৰ বিয়া সভা ল'ৰাৰ খবৰ লোৱা ক'ৰবাত যোৱা হেন তেন ঘূৰি ফুৰে, তাত আমাৰ বৰ বিশেষ আপত্তি নাই। এইকাৰণে আপত্তি নাই, তেওঁলোকৰ বছ অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে চৰকাৰী খৰচত হেলিকপ্টাৰ লৈ বিয়া খাবলৈ যোৱাৰ বাতৰিও আছে। গতিকে এওঁলোকে তেনেকুৱাকৈ কৰিব। ঘৰৰ সম্পত্তিৰ দৰে ব্যৱহাৰ কৰে চৰকাৰী সম্পত্তিবোৰ। কোনেনো মাতে? হাক কোনে দিয়ে? বাধা কোনে দিয়ে? কাৰ কথা তেওঁলোকে শুনিব? এতিয়া এওঁলোক উঠি ৰজা বহি ৰজা, সকলোবোৰ ক্ষমতা এওঁলোকৰে হাতত। সাধাৰণ জনতাই ইমান ভাল পায় এওঁলোকক, গতিকে এওঁলোকে কেলেই নকৰিব এইবোৰ কথা? গতিকে এতিয়া আমাৰ ডিগি বিভক্তৰ কথা হ'ল, কিয় উদ্বোধনৰ পিছত এই অৱস্থা হ'ল? এই 82 লাখ টকা কোনে উদাৰস্থ কৰিলে? ইতিমধ্যে জাবৰ সংগ্ৰহৰ নামত যে বিভিন্ন সময়ত বিভিন্ন দুৰ্নীতিৰ বাতৰি প্ৰচাৰ হৈ আহিছে। গতিকে এই জাবৰ নিষ্কাশন প্ৰকল্পটোৰ নামত এই যে ভেক ভাওনা হৈ আছে, ইয়াৰ বাবে দায়ী কোন? পৌৰপতি মাননীয়া, উপ পৌৰপতি, মন্ত্ৰী নে কোনে দায়িত্ব স্বীকাৰ কৰিব? নে সাধাৰণ জনতাৰ গাতে দি দিব যে সাধাৰণ জনতা ভাল নহয়, বেয়া, অমুক তমুক? এইবিলাক কওক, আপোনালোকেতো যি মন যায় তাকে কয়, মুখ আছে। গতিকে এই ধৰণে বজালী পৌৰসভাত একাধিক প্ৰকল্পত কোটি কোটি টকাৰ দুৰ্নীতি হৈ আছে। আৰু এই দুৰ্নীতিৰ তদন্ত কৰিবলৈ আমি চৰকাৰক অনুৰোধ জনাইছোঁ, যদি কৰে বিভাগীয় মন্ত্ৰীক, বোলে ভাগ পালে আৰু কিয় কৰিব। আনহাতে আৰু এটা ইণ্টাৰেষ্টিং কথা আমি অনাগত সময়ত ক'ম, মানে অমৃত বজালী পানী যোগানৰ এটা প্ৰকল্প,
এই অমৃত বজালীৰ নামতো কোটি টকাৰ লুণ্ঠন হৈছে। অনাগত সময়ত এই সম্পৰ্কে আমি সবিস্তাৰে তথ্যসহ প্ৰমাণ কৰিম কেনেকৈ কোনে কাৰ জৰিয়তে দুৰ্নীতি কৰি আছে। এতিয়া আমাৰ ডিকে বিভাগটোৰ কথা হ'ল, এই যে হামিনুৰ ৰহমান পৌৰপতি, জলি চৌধুৰী বা ৰয় উপপৌৰপতি, এওঁলোকে সকলোৱে লগ হৈ কামবোৰ কৰি আছে আৰু সাধাৰণ জনতাক কি কৈ আছে, মুছলমানৰ সংখ্যা বাঢ়িছে। সাধাৰণ জনতাক কি কৈ আছে, হিন্দু খত্ৰে মে হে। কেইদিনমান আগতে যে বৃক্ষ মানে গছপুলি ৰোপণৰ নামত 23 কোটি টকা কেইটামান নাৰ্চাৰী সংগ্ৰহ কৰিছিল, তাৰ ভিতৰত এই ৰহমান জাতীয় নাৰ্চাৰীও আছিল। তাৰমানে ভিতৰত তেওঁলোকে কি কৰি আছে আৰু বাহিৰত কি নিকৃষ্ট কি নিলজ্জ ৰাজনীতি কৰিছে, এই কথাখিনিয়ে আমি উদঙাই দিব খুজিছোঁ। আৰু আমি আশা কৰিম বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰিব খোজা বজালীৰ জাবৰ নিষ্কাশন প্ৰকল্পটোৰ এই দশা কিয় হ'ল তাৰ এটা সঠিক তদন্ত হোৱা উচিত। আৰু ইয়াৰ বাবে যিয়ে দোষী তেওঁক দোষী সাব্যস্ত কৰি বিহিত ব্যৱস্থা লওক, তেতিয়াহে কম আপোনালোক মানে ভাৰতীয় জনতা পাৰ্টি যে সঁচাকৈ আপোনালোকে শূন্য সহনশীল। নহ'লে চব একেই, তাৰমানে চব একেটা ঘাটৰে মাছ, মানে কাৰো পাৰ্থক্য নাই, এনেকুৱা বুলি ক'বলৈ বাধ্য হ'ম। ধন্যবাদ।